ফেচবুকৰ এটা প্ৰেম কাহিনী। এদিন এজনী ছোৱালীৰ ফেচবুকত এজন ল'ৰাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে। ছোৱালীজনীয়ে ল'ৰাটোৰ ফটো দেখিয়ে ফ্ৰেণ্ড ৰিকুৱেষ্ট কেঞ্চেল কৰি দিয়ে, কিয়নো ল'ৰাটোৰ ফটোখন ছোৱালীজনীৰ পচন্দ নহ'ল। কিন্তু ল'ৰাটোৱে বাৰে বাৰে ছোৱালীজনীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থাকে আৰু ছোৱালীজনীও বাৰে বাৰে তাৰ ৰিকুৱেষ্ট কেঞ্চেল কৰি থাকে। এনেদৰেই বাৰে বাৰে ৰিকুৱেষ্ট পঠাই থকাৰ বাবে এদিন ছোৱালীজনীয়ে খঙতে তাক এড কৰি লয়। ল'ৰাটোক এড কৰাৰ পাছতে ল'ৰাটোৱে ছোৱালীজনীক সদায় পুৱা গধূলি গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট, কি খবৰ, এনেদৰেই সময়ে সময়ে তাইক মেছেজ কৰিবলৈ ল'লে। ছোৱালীজনীয়ে সদায় ইগনোৰ কৰি গ'ল। এনেদৰেই বহুদিন পাৰ হৈ গ'ল। লাহে লাহে ছোৱালীজনীয়ে তাৰ মেছেজৰ ৰিপ্লাই কৰিবলৈ ধৰিলে আৰু এনেদৰেই দুই ভাল বন্ধু হৈ পৰিলে। ল'ৰাটোৱে বাহিৰা এখন ঠাইত জব কৰে। বন্ধত এবাৰ সি ঘৰলৈ আহিছিল। যোৱাৰ আগতে ছোৱালীজনীলৈ ফোন কৰিলে আৰু ক'লে যে সি তাইক বহুত ভাল পায়। কিন্তু ছোৱালীজনীয়ে তাৰ কথা শুনি চুপ হৈ গ'ল আৰু ক'লে, মই তোমাক মাথো লাইকহে কৰোঁ, তোমাক কেতিয়াও ভাল পোৱাৰ কথা মই ভবা নাই। যদি কেতিয়াবা তোমাক ভাল পোৱাৰ ভাৱ জাগ্ৰত হয় অথবা তুমি যোৱাৰ পাছত তোমাক মই যদি মিছ কৰোঁ তেন্তে তোমাক জনাম। সম্পূৰ্ণ এমাহ পাৰ হৈ গ'ল, কিন্তু তাৰ কোনো ধৰণৰ কল মেছেজ নাহিল। ছোৱালীজনীৰো তালৈ মনত পৰিব ধৰিলে। তাৰ প্ৰতিটো কথা, তাৰ মেছেজ আৰু তাইৰ প্ৰতি থকা তাৰ সকলো ধৰণৰ চিন্তা ভাৱনাই তাইক বহুত আমনি কৰিব ধৰিলে। এইদৰেই দিন পাৰ হৈ যাব ধৰিলে। তাৰ মেছেজ, তাৰ এক ফোনৰ কাৰণে তাই অপেক্ষা কৰিব ধৰিলে, কিন্তু তাৰ কোনো খবৰ নাপালে। তাৰ মোবাইল নাম্বাৰ ছুইচ অফ আহিবলৈ ধৰিলে। ফেচবুকতো মেছেজ কৰি তাই পাগলৰ দৰে হৈ গ'ল, কিন্তু তাৰ কোনো ধৰণৰ ৰিপ্লাই নাহিল। অধীৰভাৱে তাই তাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে আৰু মনতে তাই থিৰাং কৰি ল'লে যে এইবাৰ তাৰ ফোন মেছেজ আহিলেই তাক ভাল পাওঁ বুলি ক'ব। এনেদৰেই ভাবি থাকোঁতে এদিন অসমৰ বাহিৰৰ পৰা এটা ফোন অহা দেখি তাই বুজি পালে যে এই ফোন নিশ্চয় তাৰ। ফোনটো উঠাওঁতেই সিফালৰ পৰা এটা ল'ৰাৰ কণ্ঠই তাইক সুধিলে, আপুনি বাৰু হিয়া নেকি? মই ৰাজৰ বন্ধু এজনে কৈ আছিলোঁ। ৰাজে অফিচৰ চিৰিৰ পৰা শ্লিপ হৈ পৰি বহু আঘাত পাইছিল আৰু আজি 3 দিনৰ আগতে তাৰ মৃত্যু হৈছে। সি আপোনাক নিজতকৈও ভাল পাইছিল, কিন্তু এতিয়া সেইবোৰ কৈ কি লাভ? আপুনিতো তাক কেতিয়াও ভালেই পোৱা নাছিল। আপুনি জানে সি সদায় আপোনাৰ কথা কৈ আছিল। আঘাতপ্ৰাপ্ত দিনকেইটাও মাথো আপোনাৰ নামকে লৈ আছিল আৰু কৈছিল তাই জীৱনত এদিন হ'লেও মোক মিছ কৰিব। মই জানো তাই মোক বহুত ভাল পায়, বহুত ভাল পায়। আপুনি সদায় সুখত থাকিব। তাক এটা বেয়া সপোন বুলি ভাবি পাহৰাই পেলাব। এইটোৱে তাৰ শেষৰটো ইচ্ছা আছিল। কথাবোৰ শুনি ছোৱালীজনীয়ে একো ক'ব নোৱাৰিলে। মাথো দুচকুৰে বৈ অহা চকুলো টুকিব ধৰিলে। সেইকাৰণে বন্ধু বান্ধৱীসকল, ভালপোৱা মানুহজনক মনৰ কথা ক'বলৈ তিল মাত্ৰও দেৰি নকৰিবা। কাৰণ কোন কেতিয়া হেৰাই যায় ক'ব নোৱাৰি, কিয়নো জীৱন মাথো দুদিনীয়াহে।